শুৱালকুছিত অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিলে এগৰাকী যুৱতীয়ে ফেচবুক লাইভ যোগে আবকাৰী বিভাগ আৰু আৰক্ষীৰ ফুফুলা স্বৰূপ উদঙালে গৰিমাপি কলিতা নামৰ সাহসী যুৱতীগৰাকীয়ে নিশা অকলে সুৰা ব্যৱসায়ৰ বিৰুদ্ধে চলালে অভিযান নৱনিৰ্মিত ইঞ্জিনিয়াৰিং কলেজৰ সমীপত অবৈধভাৱে সুৰা বিক্ৰী কৰি আহিছিল অঞ্জন দাস আৰু নিতুল দাস নামৰ দুজন যুৱকে অতি সাহসেৰে যুৱতীগৰাকীয়ে সুৰা বিক্ৰী কৰাত বাধা প্ৰদান কৰে যুৱক দুজনক তাৰ পাছতে যুৱতীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰিও লয় সুৰাৰ ব্যৱসায়ী দুগৰাকীয়ে ইতিমধ্যে দুইগৰাকীৰ বিৰুদ্ধে শুৱালকুছি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীয়ে ততে কি কৰি আছে ইয়াৰ পৰা যা এইবিলাক মদ বিকি কি আছে কাৰ হেৰি কথাত মানে হেৰি কৰিছে মই সিহঁতক কুৱেশ্যন কৰিছিলোঁ কি কৰিবি ইয়াতে বিকিমে মানে সেনেকুৱা এটা হেৰি মানে সিহঁতৰ কথা তাৰোপৰি যোনজন কাষত মানুহ আছিল চানা নামৰ বিপুল দাস তেখেতে মোক তাৰমানে কৈছে আৰু এই বেছি হৈছে মানে মুখত মাস্কখন পিন্ধি আছে না পুৰা সম্পূৰ্ণ মুখখন দেখা নাই কিন্তু মানুহজনক মই ভালকৈ চিনি পাওঁ